আপোনালোকে যদি ফুটবল খেল চাই ভাল পায় তেন্তে এইবাৰ সাজু হৈ থাকক। কাইলৈ 12 জুন আৰু কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব ফিফা ৱৰ্ল্ড কাপ 2026। কাইলৈৰ পৰা মানে আজি ৰাতিৰ পৰা ষ্টাৰ্ট হৈ যাব। আজি ৰাতি 1টা বজাৰ পৰা ফিফা ৱৰ্ল্ড কাপ 2026 ষ্টাৰ্ট হৈ যাব। অৰ্থাৎ 1টা বজাৰ লগে লগে 12 জুন হৈ পৰিব আৰু 12 জুনৰ ৰাতিপুৱা 1টা বজাৰ লগে লগে ফিফা ৱৰ্ল্ড কাপ ষ্টাৰ্ট হৈ যাব। আৰু আপোনালোকে যদি এই খেলখন চাম বুলি ভাবিছে, ফিফা ৱৰ্ল্ড কাপ চাম বুলি ভাবিছে, তেন্তে আপোনালোকে টিভিটো চাব পাৰিব আৰু মোবাইলটো চাব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে অলপ টকা খৰচ কৰিব লাগিব, কাৰণ এইবিলাক খেল এইবাৰ ফিফা ৱৰ্ল্ড কাপৰ খেল জিঅ' হটষ্টাৰ বা এমাজন এইবিলাক এপত আপোনালোকে চাবলৈ নাপায়। তাৰ কাৰণে আপোনালোকে G5 বুলি এটা এপ্লিকেশ্যন আছে, এপ আছে, সেইটো মোবাইলত ডাউনলোড কৰিব লাগিব আৰু তাতহে আপোনালোকে এইবাৰ ফিফা ৱৰ্ল্ড কাপ চাব পাৰিব। তাৰ কাৰণে হয়তো 600 টকাৰ পৰা 800 টকা আপোনালোকে ৰিচাৰ্জ কৰিব লাগিব। আৰু যদি টিভিত চাম বুলি ভাবিছে তেন্তে টিভিত আপোনালোকে ইউনাইটেড স্পৰ্টছ বুলি এটা চেনেল আছে, সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব লাগিব, অৰ্থাৎ সেইটো চেনেল কিনি ল'ব লাগিব। যদিহে আপোনালোকৰ মোৰ টিভিত এতিয়ালৈকে সেই চেনেলটো অহা নাই তেন্তে সেই চেনেলটো আনি লওক, তেতিয়াহে আপোনালোকে টিভিত ফিফা ৱৰ্ল্ড কাপ 2026 চাব পাৰিব। আজি ৰাতি 1টা বজাৰ লগে লগে খেল আৰম্ভ হৈ যাব। এইবাৰ খেলখন হ'ব 3খন দেশে সেই গোটেই ফিফা ৱৰ্ল্ড কাপ আয়োজন কৰিছে, আমেৰিকা, কানাডা আৰু মেক্সিকো। এই গোটেই 3খন দেশৰ ভিতৰত এই ফিফা ৱৰ্ল্ড কাপ 2026 খেলসমূহ অনুষ্ঠিত হ'ব। তেনে সকলোৱে ৰেডি থাকক। আজি পৰা ষ্টাৰ্ট হ'ব, আজি নহয় অৰ্থাৎ আজি ৰাতি 1টা বজাৰ পৰা অৰ্থাৎ 12 জুনৰ পৰা ষ্টাৰ্ট হ'ব ফিফা ৱৰ্ল্ড কাপ 2026।